কৃষক বন্ধুসকল আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল আজি আপোনালোকে দেখিছে মই মোৰ বেঙেনা খেতিত আছোঁ। মোৰ পিছফালে এইখন মই 1.5 বিঘা মাটিত বেঙেনা খেতি কৰিছোঁ। কৃষক বন্ধুসকল বেঙেনা খেতিৰ সাধাৰণতে সবচে এটা ডাঙৰ সমস্যা হয় যে গৰমৰ দিনত আজিকালি বাৰিষাৰ দিনত বা গৰমৰ দিনত যোনটো ফল ছিদ্ৰকাৰী পোক আৰু ডাল ছিদ্ৰকাৰী যোনটো পোক হয়, হয়তো পোক লাগি কি হয় ডালটো লেৰেলি যায় বা ডালটো মৰি যায়। এনেকৈ বহুত গছ আপোনালোকৰ নষ্ট হয়। আৰু সবতকৈ ডাঙৰ সমস্যা হৈছে যে যি সময়ত বেঙেনাৰ বজাৰ দৰ বহুত হয়, সেইখিনি সময়ত আমি খেতিয়কসকলে কি কৰোঁ, আমি বেঙেনা সুৰক্ষিত কৰিব নোৱাৰোঁ বা আমি বেঙেনা খেতি ভালকৈ কৰিব নোৱাৰোঁ বা বেঙেনাৰ যি ফল ছিদ্ৰকাৰী পোক সেই পোক আমি আঁতৰ কৰিব নোৱাৰোঁ, যাৰ কাৰণে আমি হয়তো লছৰ সন্মুখীন হ'ব লগা হয়। কৃষক বন্ধুসকল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে সেইটোৱে যে বেঙেনাত যি ফল ছিদ্ৰকাৰী পোক লাগে এই পোক 100% আপোনালোকে কেনেকৈ দূৰ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণৰূপে চাই নিশ্চয় মই গেৰাণ্টি দি কওঁ যে আপোনালোকৰ বেঙেনাত ফল ছিদ্ৰকাৰী পোক কেতিয়াও লাগিব নোৱাৰে আৰু আপোনাৰ যি বেঙেনা উন্নত মানৰ বেঙেনা আপোনালোকে পাবলৈ সক্ষম হ'ব। মই এনেকুৱা আজি এটা মেডিচিন মই আপোনালোকক আজিৰ এই ভিডিঅ'ৰ মাধ্যমত দেখুৱাম বা মই নামটো আপোনালোকৰ স্ক্ৰীণত দি দিম। সেই মেডিচিন আপোনালোকে যদি বেঙেনাত স্প্ৰে কৰে 10 দিন মূৰে মূৰে আপোনালোকে দেখিব যে আপোনাৰ বেঙেনাত এটাও ফুটা নকৰে বা আপোনাৰ বেঙেনা একেবাৰে 100% তজবজীয়া থাকিব, ধুনীয়া থাকিব, গ্লেজিং থাকিব আৰু বজাৰত আপোনালোকে ভাল এটা দৰ পাব। কৃষক বন্ধুসকল আপোনালোকে প্ৰথমতে মোৰ বেঙেনা খেতিডৰা চাওক। কৃষক বন্ধুসকল এয়া চাওক মোৰ বেঙেনাৰ গছকেইডাল, গছৰ গ্ৰথ বঢ়িয়া আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে ফুল ফল আহিয়ে আছে আৰু মই বেচি আছোঁ। আৰু বৰ্তমান বজাৰ ৰেট বেঙেনাৰ ভাল আৰু কেইদিনমানৰ পিছত আকৌ বেঙেনাৰ দাম বাঢ়িব, বজাৰ ৰেট বাঢ়িব। কিন্তু আমাৰ কৃষকসকলৰ সমস্যা এইটোৱে যে বেঙেনাৰ যোনটো ফল ছিদ্ৰকাৰী পোক লাগে সেই পোকক আমি কৃষকসকলে আঁতৰ কৰিব নোৱাৰোঁ, যাৰ কাৰণে হয়তো আমি অধিক মুনাফা নাপাওঁ। কৃষক বন্ধুসকল এয়া মোৰ বেঙেনা বাৰীৰ এজোপা গছ চাওক কেনেকৈ বেঙেনা লাগিছে আৰু এই মেডিচিনটো স্প্ৰে কৰাৰ কাৰণে পোক লগা নাই। আৰু এতিয়া যিখিনি বেঙেনা মই পাই আছোঁ, উন্নত মানৰ বেঙেনা পাই আছোঁ। যোনটো আমাৰ মেইন সমস্যা ফল ছিদ্ৰকাৰী বেঙেনা ফল ছিদ্ৰকাৰী যোনটো পোক লাগে সেই পোকটো 100% মই আঁতৰ কৰিবলৈ সক্ষম হৈছোঁ। কৃষক বন্ধুসকল আপোনালোকে যদি ভাল বজাৰ মূল্য পাব পাৰে নিশ্চয় উন্নত মানৰ বেঙেনাৰ খেতি আপোনালোকে কৰিব লাগিব বা উন্নত মানৰ বেঙেনা যাতে আপুনি কৰিব পাৰে সেই কথা আপোনালোকে চিন্তা কৰিব লাগিব। কৃষক বন্ধুসকল আপোনালোকে মোৰ এই ভিডিঅ'টোত আজি মই দেখুৱাই আছোঁ যে আপোনালোকে কেনেকৈ বেঙেনাৰ যোনটো ফল ছিদ্ৰকাৰী পোক সেই পোক আঁতৰ কৰিব। কৃষক বন্ধুসকল মই মোৰ বেঙেনা বাৰীখন আপোনালোকক দেখুৱালোঁ আৰু যোনটো মেইন সমস্যা যে বেঙেনাৰ ফল ছিদ্ৰকাৰী যোনটো পোক সেই পোক লৈ আমাৰ যিমান যি সমস্যা হয় আৰু তাৰ কাৰণে আমি খেতিয়কসকলে বেঙেনা খেতিত ইমান লাভৱান হ'ব নোৱাৰোঁ। কিন্তু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই এটা আপোনালোকক মেডিচিন দেখুৱাম আৰু ইয়াৰ জৰিয়তে আপোনালোকে 100% সেই বেঙেনাৰ ফল ছিদ্ৰকাৰী পোকক 100% আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু কৃষক বন্ধুসকল এয়া হৈছে চিনজেণ্টা কোম্পানীৰ এটা নতুন টেকনিকেলৰ বেঙেনাৰ কাৰণে আৰু জলকীয়াৰ কাৰণে স্পেচিয়েল এটা মেডিচিন। এয়া হৈছে চিমোডিছ। আৰু এই চিমোডিছ আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, ইয়াতে 80 ml আছে, কিন্তু ইয়াৰ দামটো অলপ বেছি হয়, কিন্তু ইয়াৰ কামো বহুত ভাল। 15 লিটাৰ যোনটো আমাৰ স্প্ৰে টেংক থাকে সেই টেংকত আপোনালোকে 20 ml দিব লাগিব। তাৰ মানে কি হয়, আপোনালোকে যদি 80 ml এনেকুৱা এটা বটল লৈ আহে আপোনালোকৰ 4 টেংকি হ'ব। আৰু কৃষক বন্ধুসকল প্ৰথমতে আপোনালোকে কি কৰিব, এদিন স্প্ৰে কৰাৰ ঠিক 10 দিন পিছত ছেকেণ্ড স্প্ৰে আপোনালোকে কৰিব। তাৰপিছতে আপোনালোকে ৰিজাল্ট দেখিব আৰু ৰিজাল্ট দেখাৰ পিছত হয়তো নিশ্চয় আপোনালোকে ক'ব যে হয় সেইটো বহুত ভাল মেডিচিন হয় বা আমি উপকৃত হৈছোঁ। ঔষধটোৰ দামো বহুত, হয়তো য'তে ত'তে আপোনালোকে নাপাব পাৰে। আৰু যদি দোকানত নাপায় আপোনালোকে অনলাইন অৰ্ডাৰ কৰি আনি স্প্ৰে কৰিব। আপোনালোকে 800 টকা খৰচ কৰিব বা 1000 টকা খৰচ কৰিব, তাত আপোনালোকে 10,000 টকা পাবলৈ সক্ষম হ'ব। তাৰমানে চাওক কৃষক বন্ধুসকল আজিকালি এনেকুৱা হৈছে
যে গৰমৰ দিনত যদি আপোনালোকে 1 কুইণ্টেল বেঙেনা উঠায় তাৰে আধা কুইণ্টেল হয়তো বেয়া ওলায় বা যোনটো ফল ছিদ্ৰকাৰী পোক সেই পোক লাগে। ইয়াৰ কাৰণে হয়তো আমাৰ বহুত লোকচান হয়। গতিকে আপোনালোকে এইটো মেডিচিন যদি ব্যৱহাৰ কৰে আপোনালোকৰ 100% আপোনালোকে লাভৱান হৈ থাকিব বা লাভত থাকিব। আৰু দ্বিতীয় এটা সমস্যা আমাৰ বেঙেনা খেতিত বিশেষকৈ আজিকালি গৰমৰ দিনত বা বাৰিষাৰ দিনত বেমাৰ দেখিবলৈ পোৱা যায়। আপোনালোকৰ বেঙেনাত এনেকুৱা হ'ব। এয়া চাওক, এয়া হৈছে এটা ভেঁকুৰজনিত বেমাৰ। যদি আপোনাৰ বেঙেনা খেতিত বেঙেনাবিলাক এনেকুৱা হয় আপোনালোকৰ হয়তো বহুত লোকচান হ'ব। আৰু এইটো বেমাৰ যদি আপোনালোকে দেখিবলৈ পায় তেতিয়া আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, আপোনালোকে এই বায়াৰ কোম্পানীৰ নেটিভ এয়া দেখুৱাইছোঁ মই। বায়াৰ কোম্পানীৰ এই নেটিভ কি কৰিব, আপোনালোকে প্ৰতি লিটাৰ পানীত 1 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰিব। চাব যে আপোনাৰ এই যোনটো ফল পচা বেমাৰ এইটো একচুৱেলি ভেঁকুৰৰ কাৰণে হয়। এই ভেঁকুৰৰ কাৰণে হোৱা বেমাৰটো একেবাৰে নাইকিয়া হৈ যাব। তো কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সদৌ শেষত মই আৰু দুটা বস্তু আপোনালোকক দেখুৱাম যে আপোনালোকে চিকচিকীয়া বেঙেনা কেনেকৈ পাবলৈ সক্ষম হ'ব সেই গৰমৰ দিনত। আচলতে জাৰকালিতকৈ বাৰিষাৰ বতৰ যিবিলাক বেঙেনা হয় আমি কালাৰ ইমান ভাল নাপাওঁ বা চিকচিকীয়া নহয় বা চিকচিকীয়া আমি কৰিব নোৱাৰোঁ। যাতে চিকচিকীয়া বেঙেনা আপোনালোকে পাব পাৰে তাৰ কাৰণে কৃষক বন্ধুসকল দুটা প্ৰডাক্ট মই দেখুৱাইছোঁ। মই হাতত চাওক, এয়া এগ্ৰ'মিন গ'ল্ড আৰু অল ইন গ'ল্ড। এগ্ৰ'মিন গ'ল্ড আৰু এল ইন গ'ল্ড। এই অল ইন গ'ল্ড হৈছে এইটো এটা পিজিআৰ আৰু এইটো হৈছে এটা এগ্ৰ'মিন গ'ল্ড হৈছে মাইক্ৰ'নিউট্ৰিয়েণ্ট। আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, এই এল ইন গ'ল্ড আপোনালোকে প্ৰতি লিটাৰ পানীত 3 ml-কৈ দি স্প্ৰে কৰিব আৰু এই এগ্ৰ'মিন গ'ল্ড প্ৰতি লিটাৰ পানীত 2 ml-কৈ দি আপোনালোকে স্প্ৰে কৰক। 12 দিন মূৰে মূৰে স্প্ৰে কৰক। চাব যে আপোনাৰ যোনটো বেঙেনাৰ কালাৰ ধুনীয়া হ'ব, একেবাৰে চিকচিকীয়া হ'ব। শীতকালীন মানে যেনেকুৱা বেঙেনা তেনেকুৱা বেঙেনা আপোনালোকে পাবলৈ সক্ষম হ'ব। তো কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ মেইন মুখ্য উদ্দেশ্য সেইটোৱে আছিলে যে বেঙেনাৰ ৰোগ পোকা আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব তাৰ মই তথ্য আপোনালোকৰ আগত আগবঢ়ালোঁ। আশা কৰোঁ যদি মই দিয়া তথ্যমতে আপোনালোকে যদি বেঙেনা খেতিত এইবিলাক স্প্ৰে কৰে আপোনালোকে 100% আপোনালোকৰ উপকাৰ হ'ব আৰু আপোনালোকে লাভৱান হ'ব। কৃষক বন্ধু, আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে বা যদি কিবা কামত অহা বুলি ভাবিছে আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটোত যদি নতুন আপোনালোকে ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।